নমস্কাৰ। আপোনালোকৰ শ্ৰীচৰণত প্ৰণিপাত জনাই আজিৰ ভিডিঅ' মাজলৈ আগবাঢ়িছোঁ। আজিৰ বিষয়ভাগ হ'ল মান্ধাতা ৰজাৰ জন্ম ৰহস্য। প্ৰিয় দৰ্শক, সূৰ্যবংশীয় ৰজা যুৱনাশ্ব মহাপৰাক্ৰমী ৰজা আছিল। তেওঁ 100 গৰাকী পত্নী আছিল। আটাইবোৰ অপুত্ৰক আছিল। ৰজা যুৱনাশ্বই ভাৰ্যাসকলক লগত লৈ বনলৈ গৈছিল। বনৰ মাজত ৰজাক কিছুমান মুনিয়ে দেখা পাইছিল। তেওঁলোকে ৰজা যুৱনাশ্বই ভাৰ্যাসকলক লগত লৈ কলৈ যায় সুধিছিল। তেতিয়া ৰজাই মুনিসকলক কৈছিল, হে গুণী জ্ঞানী মুনিগণ, মই অপুত্ৰক হ'লে জীৱন নিষ্ফল হয়। মই কি কৰিলে পুত্ৰ লাভ কৰিব পাৰিম, তোমালোকে মোক জনোৱা। মই তোমালোকৰ ওচৰত শৰণ লৈছোঁ। ৰজাৰ কথা শুনি মুনিসকলে ৰজাক কৈছিল, হে ৰজা, তুমি পুত্ৰ লাভৰ বাবে যজ্ঞ কৰিব লাগিব। আমি ইন্দ্ৰৰ পূজা কৰি তোমাৰ পুত্ৰ লাভ হোৱাৰ বাবে যজ্ঞ কৰিম। তুমি যজ্ঞৰ ব্যৱস্থা কৰাগৈ। প্ৰিয় দৰ্শক, ৰজা যুৱনাশ্বই পত্নীসকলৰ সৈতে যজ্ঞভূমি নিৰ্বাচন কৰি যজ্ঞৰ গৃহ আৰু যজ্ঞৰ বেদী আদি ব্যৱস্থা কৰিছিল। মুনিসকলেই সেই যজ্ঞস্থানলৈ গমন কৰি ৰজা আৰু ৰাণীসকলক উপবাসে থাকিবলৈ উপদেশ দিছিল। তেওঁলোকে ইন্দ্ৰৰ পূজা কৰিছিল। এটি ঘটৰ ভিতৰত পানী ভৰাই মন্ত্ৰপাঠ কৰি সেই ঘটটি যজ্ঞৰ বেদীৰ কাষত ৰাখি ৰজাক কৈছিল, এই ঘটৰ পানীৰ পৰা তুমি পুত্ৰ লাভ কৰিব পাৰিবা। এই ঘটৰ পানী ৰাতিপুৱা তোমাৰ ৰাণীসকলক খাব দিবা। বৰ্তমান ৰাণীসকলে ভিন্ন স্থানত শয়ন কৰক আৰু তুমিও পবিত্ৰ স্থানত শুই থাকাগৈ। আমি এতিয়া এই যজ্ঞ গৃহতে শুই থাকিম। ৰাতিপুৱা যজ্ঞ আৰম্ভ কৰিম। প্ৰিয় দৰ্শক, মুনিসকলৰ কথা মতে ৰজাই অকলে পবিত্ৰ স্থানত আৰু ৰাণীসকলে আন এটি গৃহত শুদ্ধ মনে উপবাস পালন কৰি শুই আছিল। নিশা দুভাগ ৰাতি হৈছিল। অনাহেৰে থকা নিশা ৰজাৰ বৰকৈ পিয়াহ লাগিছিল। তেওঁ আন্ধাৰৰ মাজতেই পানী বিচাৰি বিচাৰি যজ্ঞশালা পাইছিল। যজ্ঞশালাতহে পানী আছিল। ৰজাই ক'তনো পানী আছে আন্ধাৰত বিচাৰি ফুৰাত যজ্ঞবেদীৰ সেই ঘটটি লগ পাইছিল। সেইটো পানীৰ পাত্ৰ যেন ভাবি ৰজাই তাত থকা পানী পান কৰিছিল। পিয়াহ পলোৱাত ৰজাই আন্ধাৰৰ মাজেৰে খেপিয়াই খেপিয়াই পূৰ্ণৰ নিজৰ খোৱা বিচনা পাই শুই আছিল। ৰাতিপুৱা মুনিসকলে যজ্ঞবেদীৰ কাষত মন্ত্ৰপুত পানী ভৰাই ৰখা ঘটত পানী নেদেখি সেই পানী কোনে খালে ৰজাক সুধিছিল। তেতিয়া ৰজাই সেই পানী নিশা ভাগত তৃষ্ণাতুৰ হৈ পান কৰা বুলি জনাইছিল। তেতিয়া মুনিসকল আচৰিত হৈ কৈছিল, ঈশ্বৰৰ ইচ্ছাক কোনেও বাধা দিব নোৱাৰে। পুত্ৰ লাভৰ বাবে মন্ত্ৰপুত কৰা ঘটৰ পানী তুমি নিজেই পান কৰিলা। সেই ঘট যজ্ঞবেদীৰ কাষত ৰখা কথা তুমি নিজেই জানা। সেই ঘটৰ পানী ৰাতিপুৱা তোমাৰ ৰাণীসকলক পান কৰিব দিবা বুলিও আগতে জানিছিলা।
কিন্তু সেইবোৰ অথলে গ'ল। এতিয়া যজ্ঞ কৰা কোনো লাভ নহ'ব। তুমি মন্ত্ৰপুত পানী খাইছা যেতিয়া তোমাৰ গৰ্ভত এটি পুত্ৰ সন্তান স্থিতি লাভ কৰিব। আমি এতিয়া একো কৰিব নোৱাৰোঁ বুলি কৈ মুনিসকলে বিদায় ল'লে। যথা সময়ত তেওঁ কাষলতিৰ এটি পুত্ৰ জন্ম হ'ল। এই ঘটনা ৰজাৰ শাৰীৰিক অনিষ্ট একো নঘটিল। কিন্তু পুত্ৰটিয়ে কাৰ তনপান কৰি জীয়াই থাকিব সেই কথা ভাবি ভাবি থাকোঁতে ইন্দ্ৰ আহি মই শিশুটিক জীৱন ধাৰণৰ আহাৰ যোগাম বুলি ক'লে আৰু শিশুটিৰ এটা আঙুলি অমৃতময় ৰসযুক্ত কৰি দিলে। সেই আঙুলিটো চুহিয়ে শিশু অতি কম সময়ৰ ভিতৰতে ডাঙৰ দীঘল হ'ল। সন্তানটিৰ নাম থলে মান্ধাতা। যথা সময়ত মান্ধাতা ৰজা হৈ সহবিন্দুৰ কন্যা ইন্দুমতীক বিয়া কৰালে আৰু 3 পুত্ৰ জন্ম দিলে। নাম হ'ল পুৰুকুৎস, অম্বৰীশ আৰু মুচুকন্দ। কন্যা সন্তান জন্ম দিয়ে 50 গৰাকী। গোটেই 50 গৰাকী কন্যা মহৰ্ষি সৌভয়ে বিয়া পাতে। এই আছিল মান্ধাতা ৰজাৰ জন্ম ৰহস্য। আজি ইমানতেই সামৰণি মাৰিছোঁ।